আসাম ভেলি কেমিকেল কোম্পানী ফাৰ্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেড AVFCCL আমাৰ সমগ্ৰ অসমখনৰ ঔদ্যোগিক ক্ষেত্ৰত এটা নৱতম সংযোজন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ ফলত অসম চৰকাৰ অইল ইণ্ডিয়া হাৰ্ল আৰু NFLৰ যুটীয়া উদ্যোগত এই কোম্পানী প্ৰতিষ্ঠা কৰা হৈছে। 10,000 কোটি টকা ব্যয় সাপেক্ষে এই উদ্যোগ 48 মাহৰ ভিতৰত কমিছনিঙৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু এই উদ্যোগটো স্থাপন হ'লে আমাৰ পুৰণি যিটো হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড BVFCL তাৰ যি লৈ শংকা আমাৰ এই বৃহত্তৰ অঞ্চলটোত চলি আছিল, এই শংকা ইতিমধ্যে নাইকিয়া হৈ গৈছে আৰু মই ভাবোঁ যে অসমত যি ঔদ্যোগিক বাতাবৰণ ইতিমধ্যে আৰম্ভ হৈছে, এই ঔদ্যোগিক বাতাবৰণত এই উদ্যোগটোৱে এটা মাইলৰ খুঁটি হিচাপে উজনি অসমত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিব। কাৰণ আপোনালোক সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমত ঔদ্যোগিক ক্ষেত্ৰখন উন্নয়নৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে কাষ্টমাইজ পলিচিৰ আধাৰত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিল।